ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এই ভিডিঅ'টোত আমি আলোচনা কৰিম চৰাইদেউ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ ইংলিছৰ কুৱেশ্যন পেপাৰ। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি চাম, লগতে আমি চাম যে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক লগে লগে সেইবোৰ সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসমৰ যেতিয়াই যিটো এক্সাম হৈ আছে লগে লগে মই কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰি দি আছোঁ। গতিকে তোমালোকে সকলো ভিডিঅ' পাবলৈ হ'লে তোমালোকে মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা, চৰাইদেউ ডিষ্ট্ৰিক্টৰ যিটো কুৱেশ্যন পেপাৰ হয় বহুতেই ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ হয় আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পোৱাৰ কাৰণে তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰাটো খুবেই গুৰুত্বপূৰ্ণ হয়। ইয়াতে কুৱেশ্যনৰ এনচাৰবোৰ কৰা আছে, যদি কোনোবা এনচাৰ যদি ভুল হয় তোমালোকে ডেফিনেটলি কমেণ্টত জনাবা, মই তোমালোকক সেইখিনি কাৰেকশ্যন কৰি দি দিম। 1 নম্বৰ কুৱেশ্যনত কৈছে, চ' হোৱাট ডাজ লেঞ্চুছ লেটাৰ গট ৰিভিল এবাউট হিজ কেৰেক্টাৰ? তো এইটো হ'ব হি ইজ কিউনিং এণ্ড মেনিপুলেটিভ পাৰ্চন। 4 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে, লেঞ্চো ইজ এ গ্ৰিডি পাৰ্চন। নহয়, লেঞ্চো গ্ৰিডি পাৰ্চন নাছিল, তো এইটো তোমাৰ মিছা হ'ব। আৰু ৰিজনত দিছে হি ইজ গুড ফৰ এ 100, হি আস্কড গড ফৰ এ 100 পেছছ। এইটো কাৰেক্ট হয়। ভগৱানৰ প্ৰতি তোমাৰ 100 পেছছটো বিচাৰিছিল, এইটো শুদ্ধ হয়। গতিকে এ ফলছ হ'ব, আৰটো ট্ৰু হ'ব। ইয়াৰো 4 নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, ইয়াতে ইভেণ্ট আৰু ইয়াতে তোমাৰ ছিগনিফিকেঞ্চ বুজাইছে। চোৱা, লেঞ্চো ৰাইটছ এ লেটাৰ টু গড, এইটো তোমাৰ কি বুজাইছে? এইটোৱে বুজাইছে যে হাইলাইট লেঞ্চছ ফেইথ, হয়নে? মানে ভগৱানৰ প্ৰতি লেঞ্চৰ যিটো বিশ্বাস সেইটো বুজাইছে। দ্য পোষ্ট মাষ্টাৰ কালেক্টছ মানি, আৰু পোষ্ট মাষ্টাৰে যিখন টকা তোমাৰ লৈছিল সেইটোৱে তোমাৰ কি বুজাইছে? পোষ্ট মাষ্টাৰ কাইণ্ডনেছ বুজাইছে। পোষ্ট মাষ্টাৰে তোমাৰ দয়া দেখুৱাই লেঞ্চক সহায় কৰিব বিচাৰিছে। আৰু লেঞ্চো ৰিচিভছ 70 পেছছ, হয়নে? লেঞ্চে তোমাৰ 70 পেছছ পাইছে, কিন্তু খুজিছিল তোমাৰ 100 পেছছ, কিন্তু পাইছে 70 পেছছ। তো সেইটো তোমাৰ কি বুজাব? লেঞ্চৰ যিটো তোমাৰ ডিসএপইণ্টমেণ্ট সেইটো বুজাব। আৰু লেঞ্চো ডিমাণ্ড মোৰ হেল্প, এইটো তোমাৰ কণ্টিনিউড ডিপেণ্ডেঞ্চ অন আদাৰ্ছ হেল্প, এইটো বুজাব। গতিকে তোমাৰ এইটো 1 নম্বৰ অপশ্যনটোৱে কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত চোৱা, 2 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, ফাইনেলি এ চেভৰন অফ ইম্পালা জেটছ ফ্লাই চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ইটালিচাইজড ৱৰ্ড ফ্ৰম দ্য লেছন নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। এটা চোৱা, যিটো চেভৰন ৱৰ্ড দিছে সেই চেভৰন ৱৰ্ডটোৰ মিনিং কি হয়? এ পেটাৰ্ণ ইন দ্য শ্বেপ অফ ভি। এইটো তোমাৰ 1 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, প্ৰিটৰিয়া কি আছিল? তোমাৰ দ্য এডমিনিষ্ট্ৰেটিভ কেপিটেল অফ চাউথ আফ্ৰিকা। 3 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চোৱা, 6 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, why does Nelson Mandela say that it is rare privilege? How he says this as they have experienced it for first time. 3 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, মানে চি অপশ্যনটো ইয়াৰে কাৰেক্ট হ'ব। 7 নম্বৰটো চোৱা, এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে। ইয়াতে তোমাৰ কি কৈছে, দ্য পিপুল অফ কুৰ্গ আৰ নন ফৰ দেয়াৰ ব্ৰেভেৰী। এইটো তোমাৰ কাৰেক্ট হয়। দে হেভ এ হিষ্ট্ৰী অফ মাৰ্চিয়েল ট্ৰেডিশ্যন, এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। গতিকে এছাৰশ্যন ৰিজন দুটা কাৰেক্ট হ'ব, লগতে ৰিজন এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। 1 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ইজ দ্য মেইন এট্ৰেকশ্যন অফ কুৰ্গ? কুৰ্গৰ মেইন এট্ৰেকশ্যনটো তোমাৰ কি আছিল? ইটছ লাষ্ট গ্ৰীণ ফৰেষ্ট এণ্ড কফি প্লেণ্টেশ্যন। 4 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। কুৰ্গ ইজ এ মেজৰ কফি প্ৰডিউচিং এৰিয়া ইন ইণ্ডিয়া। এইটো ট্ৰু হয়, এইটো সঁচা হয়, কফি আছিল তাতে বহুত। 10 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ মেটছ দ্য ফলোয়িং একৰ্ডিংলি, এইটো টি ফ্ৰম আছামৰ পৰা দিছে। চাই গৰম, এইটো তোমাৰ কেতিয়া কৈছিল? এইটো বেণ্ডাৰ্ছসকলে কৈছিল। এইটো তোমাৰ কি হ'ব? চিৰ লগত মিলিব। তাৰপিছত আছে তোমাৰ বৌদ্ধি ধৰ্মাটো এইটো বুদ্ধিষ্ট এস্থেটিক আছিল। তাৰপিছত আছিল টিটো তোমাৰ সিহঁতে কি কৰিছিল? বেভাৰেজ হিচাপে ইউজ কৰিছিল। আৰু তোমাৰ ডল লাইক ফিগাৰ্ছ, এইটো তোমাৰ টি প্লাকাৰ্ছ হয়। গতিকে এইটো চব 1 নম্বৰ অপশ্যনৰ লগতে মিলি আছে। গতিকে 1 নম্বৰ অপশ্যনটোৱে ইয়াৰে কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা, ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে। ইয়াতে বৌদ্ধ ধৰ্ম ৱাজ এ লেজি মংক হু লাভ টু শ্লিপ। নাই, এইটোতো মিছা হয়।
বোধিধৰ্মাটো লেজি মংক নাছিল আৰু তোমাৰ শুই ভাল পোৱাও নাছিল। দ্য লিজেণ্ড অফ বোধিধৰ্মা অৰিজিনেটেড ইন চাইনা। এইটো তোমাৰ বোধিধৰ্মা ৱাজ এ লেজি মংক। আচ্ছা, এইটো তোমাৰ ক'ৰ পৰা দিছে? টি ফ্ৰম আছামৰ পৰা দিছে। আচ্ছা, এইটো তোমাৰ বোধিধৰ্মাটো তোমাৰ চাইনাত তোমাৰ অৰিজিনেটেড হৈছে বুলি কৈছে, এইটোতো ফলছ হ'ব। তো বোধিধৰ্মা ৱাজ এ লেজি মংক হু লাভ টু স্লিপ। এইটো তোমাৰ কাৰেক্ট হ'ব। এইটো তোমাৰ ষ্টেটমেণ্ট 1 is true বাট ষ্টেটমেণ্ট 2 is false। এইটো 1 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। চৰি ফৰ দ্য ইনকনভিনিয়েঞ্চ। এইটো তোমাৰ বোধিধৰ্মা ৱাজ এ লেজি মংক হু লাভ টু স্লিপ, আৰু এইটো তোমাৰ দ্য লিজেণ্ড অফ বোধিধৰ্মা অৰিজিনেটেড ইন চাইনা, এইটো তোমাৰ ফলছ হয়। তো ষ্টেটমেণ্ট 1টো কাৰেক্ট হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকল কোনোবা অপশ্যন যদি মিষ্টেক দেখা পোৱা ডেফিনেটলি তোমালোকে মোক জনাই দিবা, মই সেইটো কাৰেক্ট কৰাৰ কাৰণে ট্ৰাই কৰিম। এইটো তোমাৰ কি কৈছে? দ্য ছেকেণ্ড ফ্লাছ অৰ স্পৰ্টনিং পিৰিয়ড ইজ ইম্পৰ্টেণ্ট এট ইজ। এইটো কিহৰ কাৰণে তোমাৰ ইম্পৰ্টেণ্ট আছিল? এইটোতো ছেকেণ্ড ফ্লাছ বুলি কৈছে। অৰ স্পৰ্টনিং পিৰিয়ড ইজ ইম্পৰ্টেণ্ট এজ ইটছ ৰিকুৱাৰ্ছ লেছ ৱৰ্ক টাইম ৱেন উইণ্টাৰ ছেটছ ইন প্ৰডিউচ লটছ অফ গ্ৰীণ টি ইন দ্য টাইম ৱেন উইণ্টাৰ চিজ। এইটো ছেকেণ্ড ফ্লাছৰ কথা কৈছে। ৰিকুৱাৰ্ছ লেছ বেছ টি প্ৰডিউচ লটছ অফ গ্ৰীণ টি। এইটো তোমাৰ 4 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ৱেন উইণ্টাৰ ছেটছ ইন, এইটো তোমাৰ 4 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো চাবা। ভাল্লি তোমাৰ কি আছিল? ভাল্লি তোমাৰ কি কৰিছিল এইটো চোৱা। এইটো তোমাৰ টেক্স দ্য বাছ ৰাইড উইথ দ্য এক্সাইটমেণ্ট। দ্য বাছ কণ্ডাক্টৰ, এইটো হেল্পছ ভাল্লি ইন হাৰ জাৰ্ণি। আৰু তোমাৰ কৈছে ভাল্লিছ মাদাৰ তোমাৰ কি আছিল? এইটো কনচাৰ্ণ এবাউট ভাল্লিছ ছেফটি। আৰু দ্য পেচেঞ্জাৰ, এইটো আছিল তোমাৰ দ্য ওৱান হু ইজ এমিউজড বাই ভাল্লিছ একশ্যন। এইটোৰ লগত তোমাৰ এনেকৈ মিলিব। তো তোমাৰ এইটো 1 নম্বৰ অপশ্যনটোৰ লগতে এইটো মিলিব। তাৰপিছত চাবা 14 নম্বৰ কুৱেশ্যনটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়। ইয়াতে কি কৈছে? ভাল্লি লাভ ষ্টেণ্ডিং এট দ্য ফ্ৰণ্ট ডোৰ। এইটো কাৰেক্ট হয়, যাতে তুমি প্ৰাকৃতিক দৃশ্যবোৰ চাব পাৰে। আৰু হাৰ প্লেমেটছ ৱেৰ অফ হাৰ এজ, এইটো ফলছ হয়। গতিকে ষ্টেটমেণ্ট 1টো ট্ৰু হ'ব, ষ্টেটমেণ্ট 2টো ফলছ হ'ব। এইটো 1 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা। হোৱাট ডাজ দ্য টাইগাৰ্ছ কুড ৰেগ ইণ্ডিকেট? এইটো ইটছ এংগাৰ এণ্ড ফ্ৰাষ্ট্ৰেশ্যন। এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। 16 নম্বৰ, হোৱাট ডাজ আমাণ্ডাছ ডিজায়াৰ টু বি এন অৰফেন ৰিভিল এবাউট হাৰ লাইফ? শ্বি ৱান্টছ টু হেভ মোৰ ফ্ৰীডম এণ্ড অটনমি। এইটো 2 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো চোৱা। ৱাল্ট হোৱাইটমেনছ পয়েম আমাণ্ডা ইজ এ বেলেড। এইটো তোমাৰ 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 18 নম্বৰটো কৈছে হোৱাট ডাজ দ্য বয় লাৰ্ণ বাই লজিং দ্য বল একৰ্ডিংলি টু দ্য পয়েট ইন দ্য বল পয়েম? লজ ইন দ্য আনএভইডেবল ট্ৰাথ অফ লাইফ, এইটোতো হয়। মেটেৰিয়েল অবজেক্ট কেন বি ৰিপ্লেচড, এইটোও হয়। মানি বাইজ হেপিনেছ, এইটো নহয়। মানিয়ে তোমাৰ হেপিনেছ বাই কৰিব নোৱাৰে। লজেছ ইন লাইফ কেন বি প্ৰিভেণ্টেড উইথ কেয়াৰ, নহয়, এইটোও নহয়। তাৰপিছত লাইফ কণ্টিনিউজ ডেছপাইট লজেছ, এইটোও হয়। গতিকে এ, বি আৰু ই কাৰেক্ট হ'ব। এইটো 1 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এ, বি আৰু ই কাৰেক্ট হ'ব। তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো চোৱা। একৰ্ডিং টু দ্য পয়েট দ্য বল পয়েম ফ্ৰম হুম ডু ইউ মষ্টলি লাৰ্ণ এবাউট লছেছ এক্সপিৰিয়েঞ্চেছ পাৰ্চনৰ পৰা আমি বেছিকৈ জানিব পাৰোঁ। 4 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো চোৱা। দ্য মেইন থিম অফ দ্য বল পয়েম ইজ, কি আছিল? মেইন দ্য উই শুড চেৰিছ এভৰি মুমেণ্ট, এইটো কাৰেক্ট হয়। আৰু তোমাৰ উই শুড টেক কেয়াৰ অফ আৱাৰ থিংছ। আৰু লাইফ ইজ শ্বৰ্ট, এইটোতো হয়। গতিকে উই শুড টেক কেয়াৰ অফ আৱাৰ থিংছ, এইটো নহয়। তো তোমাৰ 4 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। বোথ 1 and 3, 1 আৰু 3 নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত 21 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা। পিক দ্য অপশ্যন দ্যাট ডাজ নট ডিছপ্লে দ্য চিমিলে ফ্ৰম দ্য পয়েম টিল কাষ্টাৰ্ড অফ দ্য ড্ৰেগন। আচ্ছা, চিমিলে নহয় কোনটো, সেইটো আমাৰ লাগে। কাষ্টাৰ্ড স্নাৰ্লিং লাইক এন ইঞ্জিন ট্ৰিকল ডাউন টু দ্য বটম এট দ্য পাইৰেট লাইক এ ৰবাৰ এট এ ৱৰ্ম। আৰু ইয়াতে দিছে তোমাৰ গ্লাছ টি ষ্টেল লাইক আইৰনছ। এতিয়া কোনটো চিমিলে নহয় বুলি সুধিছে। ডাজ নট ডিছপ্লে চিমিলে ফ্ৰম দ্য পয়েম। আচ্ছা, চিমিলে হ'লে তোমাৰ কম্পেৰিজন লাগিব, এইটোতো হয়। তাৰপিছত কৈছে ট্ৰেকেল ডাউন দ্য বটন, কাষ্টাৰ্ড স্নাৰ্লিং লাইক এঞ্জিন, আৰু গেছেট
টেইল লাইক আইৰন এইটোতো হ'ব এটা ট্ৰেকেল ডাউন দ্য বটন আচ্ছা এইটো তোমাৰ 1 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব লাইক এন এঞ্জিন আছে এইটো তোমাৰ 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ট্ৰেকেল ডাউন টু দ্য বটম 2 নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো তোমাৰ ইয়াতে তোমাৰ কি কৈছে মিষ্টাৰ হলছ ফিল ডেট দ্য ৰুম ৱাজ হাণ্ড্ৰেড বাই স্পিৰিটছ বিকজ Mr. Hall felt that the room was haunted by spirit because he heard strange noise. 2 number option to correct option hobo. Eto tomar the fall narrator the chapter the hack driver joined was philanthropist. 2 number option to correct hobo. Eto tomar ektai option e tomar correct hobo pare. Which of the following are known as the center of the theater world এটো তোমাৰ কি আছিল ড্ৰেৰীল্যান্ড আছিল হয়নে ড্ৰেৰীল্যান্ড আৰু ইয়াতে দিছে হু was playing role of the hack driver অলিভাৰ লুটকিন্স এটো 4 নম্বৰ অপশনটো দুটাৰ সেম অপশনে কারেক্ট হ'ব লাগে তাৰ পিছত তোমাৰ এতে কৈছে জিফ্ৰিন left his muddy footprint on the steps as a house in the middle of কোনটো আছিল এতে তোমাৰ how much money did the hack driver wife charges for providing lunch to the bravery half of a dollar half dollar a pound half of a dollar আছিল তো এটো হ'ব আইপিং 2 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব অপশনবোৰ ভুল থাকিলে তোমালোকে জনাই দিবা বাৰু তাৰ পিছত তোমাৰ 25 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা এতে অ্যাসারশন রিজনিংৰ কোৱেশ্চন দিছে হৰেছ ডানবি ওয়াজ নট গুড অন এ সিটিজেন এটো ফলস হয় কারণ হরেছ ডানবি তোমার অন এ সিটিজেন আছিল দেয়ার ওয়াজ অ্যাবাউট 15,000 পাউন্ড ওয়ার্থ অফ জুয়েলারি ইন দ্য গ্যারেজ সেফ এটা তোমার কারেক্ট হয় গতিকে 1 টু ফলস হ'ব 2 টু ট্রু হ'ব তো 2 নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো চোৱা এটো কি কৈছে তোমাৰ Audible was for one thing thin. Max was slender, a little less than this. এটা তো কারেক্ট হয় এটা তোমার এইমাত্র করলে 2 নম্বর অপশনটো কারেক্ট হ'ব অপশন দুটা সেম হ'ব লাগিব Horace was fond of rare and expensive books. এটা 3 নম্বর অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চা এটা তো একই হ'ব when did Audible move to Paris এটা তোমাৰ এটা হ'ব 20 years ago তাৰপিছত হৰেছ গেটছ এংগ্ৰি when any was discuss the honorary among thieves এইটো 1 নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এইটো তোমাৰ একেটাই হ'ব অপশন the first event of the day that thrilled followers was the appearance of a man with a small automatic pistol 1 নম্বৰ অপশনটোৱে কারেক্ট অপশন হ'ব 28 নম্বৰ কোৱেশ্চনটো চাবা কি কৈছে read the statement and choose the correct option why did you visit Kaziranga go to your classmate আচ্ছা এটো তোমার কি হয় এটো তোমার কোশ্চেন মার্ক হয় না কোশ্চেন মার্ক থাকলে ইন্টারোগেটিভ হবে আর এটো ইম্পারেটিভ 2 নম্বর অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 29 নম্বৰ কোশ্চেনটো চোৱা 29 নম্বৰ কোশ্চেনটোত কি কৈছে this wish become strangers and stranger stronger until it was an overwhelming desire the underlined word is overwhelming কৈছে তোমার overwhelming desire কথা কৈছে তো অ্যাডজেক্টিভ হ'ব 2 নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছত তোমাৰ কৈছে choose the correct sentence he fell the village bag and baggage he left the village bag and baggages he left the village with নাই এটা তো উইথ নহ'ব উইথ নহ'ব তো ব্যাগ এণ্ড বেগেজেছ হ'লে উইথ নহ'ব এইটো 1 নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব হি লেভ দ্য ভিলেজ বেগ এণ্ড বেগেজেছ হ'ব তাৰপিছত তোমাৰ ইয়াতে তোমাৰ 31 নম্বৰ চ' আই কেন চল্ভ দ্য প্ৰব্লেম দ্য আণ্ডাৰলাইন মডেল ভাৰ্ব ইজ ইমপ্লাই এটা চ' আই কেন মানে মই কৰিব পাৰোঁ তো এইটো তোমাৰ চাৰ্টেনিটি বুজাইছে মই কৰিব পাৰোঁ বুজাইছে শ্বি ইজ গিফটেড ডেছ এ চুইট ভইচ He is gifted with a sweet voice আচ্ছা এটা তোমার 4 নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰপিছত তোমাৰ she
solve the problem quickly হলে adverb হ'ব, adverb of time এইটো 1 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 34 নম্বৰ কোৱেশ্যনটোত তোমাৰ কি কৈছে ইয়াতে the mother was right in the giving a piece of her mind to the daughter এইটো তোমাৰ the mother was right in giving a piece of her mind to the daughter, speaking kindly, speaking sadly, speaking cheerfully, and speaking sharply. The mother was right in giving a piece of her mind to the daughter, speaking was right, speaking kindly. 35 number, one must keep one's promises. One's promises must be kept. 1 number option to correct option hobo. 36 number question to soa ki koise the water filled the glasses with water. Sense the voice. The glasses were filled with water by the waiter. 2 number option to correct option hobo. তার পিছৰ কোৱেশ্যনটো চোৱা কি কৈছে shows the correct alternatives precautions are to be taken with anyone who seems defiled, infectious, contagious. Defiled, who seems infectious, contagious, defiled এটো contagious হবো seems contagious 4 number option to correct option contagious ঠিক আছে 38 number question to সোয়া তোমার কি কইছে what type of question what is the meaning of the word sulking in the poem Amanda the word sulking what is the meaning of the word sulking in the point what type of question to critical thinking hobo to what type of question hodise Rabindranath Tagore was a great poet and wrote Gitanjali combine the sentence Rabindranath Tagore a great person wrote Gitanjali 2 number option to correct option hobo tar bisot yate soa tumar yate dia ase ekhini তোমার এখানে তোমালোকে ই করে রাখা মই ডাইরেক্টলি কোশ্চেনত আহিছো ইয়াতে তোমার কি কৈছে সো উইথ দ্য রেফারেন্স টু দ্য গিভেন প্যাসেজ সোজ দ্য ওয়ার্ড হ্যাভিং দ্য সেম মিনিং অফ স্টেফিল মানে সাপ্রেসড হয় এটা তোমার 3 নম্বর অপশনটো কারেক্ট হবো অ্যাকর্ডিং টু দ্য ন্যারেটর টু দ্য গিভেন প্যাসেজ ইট ওয়াজ ডিফিকাল্ট ডে অন দ্য ডে অফ দ্য ভিলেজ ফেয়ার দ্য গার্ল বিকজ দ্য গার্ল কুড নট স্পেন্ড হার মানি এটা তোমার 3 নম্বর অপশনটো কারেক্ট হবো আৰু তোমাৰ তাৰ পিছত ইয়াতে আৰু এটা পেছেজ দিছে আনচিন পেছেজ দিছে তো এইটো পেছেজৰ কোৱেশ্যন কেইটা গান্ধীজি said that good handwriting was a necessary part of education because when he went to England and South Africa and saw beautiful handwriting of flowers he began feel ashamed of his handwriting 4 number option to correct option hobo reference পেছে opposite word of ashamed মানে লাজ কৰা মানে আনশেম লাজ কৰাৰ বিপৰীত শব্দ আনশেম হ'ব এইটো তোমাৰ 1 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ কোৱেশ্যনটোত কৈছে why was Gandhiji not able to improve his handwriting he was too late there was a childhood practice এইটো তোমাৰ 3 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আৰু Gandhiji did not focus on handwriting because Gandhiji believed that good handwriting was not necessary part of education এইটো তোমাৰ 4 নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তো এইখিনি আছিল 45টা এমসিকিউ তোমালোকৰ যদি কোনোবাটো এমসিকিউ ভুল আছে তোমালোকে মই বাৰে কৈ আছো তোমালোকে কমেন্ট সেকশনত জনাই দিবা আৰু ইয়াতে যিবোৰ কোৱেশ্চন আছে কোৱেশ্চনখিনি কিন্তু বহুত ষ্টেণ্ডাৰ্ড কোৱেশ্চন হয় তোমালোকে প্ৰেক্টিছ কৰিবা
আৰু ইয়াৰে যিখিনি লং কুৱেশ্যন আছে লং কুৱেশ্যনখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। এইখিনি কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ভাল নম্বৰ পোৱাৰ কাৰণে এইবোৰ প্ৰেক্টিছ কৰাটো তোমালোকৰ অত্যন্তই জৰুৰী হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ কুৱেশ্যন পেপাৰখনে তোমালোকক সহায় কৰিব। ইয়াতে তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিবা আৰু তোমালোকৰ বাকী যিবোৰ কুৱেশ্যন পেপাৰ আছে সেইবোৰ তোমালোকে মোক পঠাই দিবলৈ নাপাহৰিবা। আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। এইখিনি চোৱা, ধুনীয়া কুৱেশ্যন আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'টো। ধন্যবাদ।